নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কৃষক বন্ধুসকল, বহুদিন বিৰতিৰ মূৰত আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলোঁ। এতিয়া কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে মিশ্ৰিত খেতি পদ্ধতি। গতিকে আপোনালোকে মিশ্ৰিত খেতি পদ্ধতি কেনেকৈ কৰিব, ইয়াৰ আগতো মই কেইটামান ভিডিঅ' আপলোড কৰিছোঁ, যেনেকুৱা ধৰক জলকীয়াৰ লগত ফুলকবি, তাৰপিছত জলকীয়াৰ লগত ব্ৰকলি কৰিছোঁ। তো কৃষক বন্ধুসকল, আজি দেখিছে মই মোৰ নিজা খেতিত আছোঁ। আজিৰ বিষয়বস্তুটো অলপ বেলেগ। আজিৰ বিষয়টো হৈছে যে জলকীয়াৰ লগত আপোনালোকে আলু খেতি কেনেকৈ কৰিব বা মই কেনেকৈ কৰিছোঁ আপোনালোকক এবাৰ মই দেখুৱাই লৈছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকৰ যদি মাটি কম আছে, হয়তো আপোনালোকৰ যদি খেতি কৰাৰ হেঁপাহ আছে বা ইচ্ছা আছে বা আপোনালোকে কৰিব মন যায়, হয়তো খেতি কৰি আপোনালোকে ভাল পায়, হয়তো মাটি আপোনালোকৰ ইমান নাই, গতিকে কম মাটিত আপোনালোকে এনেকৈ দুটাকৈ খেতি আপোনালোকে কৰিব পাৰে আৰু লাভজনক হিচাপে কৰিব পাৰে। তো কৃষক বন্ধুসকল, আজিৰ এই সৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, আপোনালোকে এটা লাইক নিশ্চয় কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ ভিডিঅ' আপোনালোকে আজি চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে। তো কৃষক বন্ধুসকল, মই আপোনালোকক মোৰ বাৰীখন দেখুৱাই লৈছোঁ। মোৰ আলু খেতিৰ আলু গছবিলাক কেনেকুৱা হৈছে বা জলকীয়া কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাই আছোঁ। তে কৃষক বন্ধুসকল, চাওক, এয়া জলকীয়াৰ গছ, এইবিলাক হৈছে জলকীয়াৰ গছ, আৰু ইয়াৰ মাজে মাজে মই কৰিছোঁ, মানে জলকীয়া দুটা শাৰীৰ মাজত মই লগাইছোঁ আলু। খোৱাৰ কাৰণে লগাইছোঁ, অলপকৈ লগাইছোঁ, যিহেতু ব্যৱসায়িক ভিত্তিত আলু মই কৰা নাই। তো কৃষক বন্ধুসকল, আলুৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিম, আৰু আলু খেতি আচলতে কেনেকৈ কৰা হয়, তাতে কি হয়তো সাৰ প্ৰয়োগ কৰিব লাগে বা কোনখিনি সময়ত কি ধৰণৰ অনুখাদ্য ব্যৱহাৰ কৰিব লাগে বা কি ধৰণৰ কীটনাশক ব্যৱহাৰ কৰিব, এনেধৰণৰ বিষয় লৈ এটা ভিডিঅ' মই অতি সোনকালে প্ৰস্তুত কৰিম। তো কৃষক বন্ধুসকল, আপোনালোকে চাওক, এয়া মোৰ আলু খেতি, আৰু আলু খেতিৰ মই একচুৱেলি আগতে জলকীয়া লগাইছোঁ, আৰু জলকীয়াৰ মাজত মই এনেকৈ আলু লগাই দিছোঁ। গতিকে চাওক, আলুৰো মানে চেহেৰা ভালেই আছে, ইয়াতে ভাল এটা ফলন মই পাম বুলি আশা কৰিছোঁ। আৰু সেই জলকীয়াবিলাক চাওক, জলকীয়াও লাগি আছে। তো কৃষক বন্ধুসকল, এতিয়া চাওক, জলকীয়া গছত জলকীয়াও লাগিছে, আৰু ইফালে মোৰ প্ৰায় আজিৰ পৰা হয়তো 10-12 দিন বা 15 দিন পিছত মই আলু উঠাবলৈ সক্ষম হ'ম। আৰু গছবিলাক চাই নিশ্চয় আপোনালোকে গম পাইছে যে সেইবিলাক গছত একেবাৰে ফলন কম নহ'ব। এয়া চাওক, ধুনীয়া গছ আছে, মাজতে 2-এজোপা বেমাৰ লাগিছে, হয়তো মই স্প্ৰে তেনেকৈ কমকৈ কৰোঁ। এইবিলাক চাওক, জলকীয়া গছত জলকীয়া লাগি আছে। তো কৃষক বন্ধুসকল, আপোনালোকে যদি বিচাৰে আৰু আপোনালোকৰ যদি তেনেকুৱা খেতি মাটি কম বা আপোনালোকে যদি খেতি কৰি ভাল পায়, গতিকে এনেধৰণে বা এই পদ্ধতিত আপোনালোকে কিছুমান মিশ্ৰিত খেতি আপোনালোকে কৰিব পাৰে। এয়া চাওক, গোটেই বাৰীখনতে মোৰ জলকীয়া আছে, কিন্তু মই গোটেই বাৰীখনতে মই আলু তেনেকৈ দিয়া নাই। মই মাত্ৰ ইয়াতে 10 কেজি আলু লগাইছোঁ, যে এই আলু খেতি কেনেকুৱা হয় জলকীয়াৰ মাজে মাজে। গতিকে মই এটা ভিডিঅ' প্ৰস্তুত হয়তো আপোনালোকক আগত কৰি দেখুৱাম বুলি ভাবি মই সেনেকৈ অলপকৈ কৰিছোঁ। এয়া চাওক, ধুনীয়া হৈছে, আৰু মই বাৰীখন এবাৰ দেখাই লৈছোঁ। আৰু এইবিলাক জলকীয়াৰ গছ, জলকীয়া গছৰো চেহেৰা পাতি ভালে আছে। এয়া চাওক, এইবিলাক ধুনীয়া জলকীয়া লাগিছে, আৰু সেইটো যোনটো জ্বালা হয় সেইটো চেমিনিজ কোম্পানীৰ 2222। গতিকে আপোনালোকে যদি খেতিয়ক কৰিব পাৰে, ভাল, বেয়া নহয়। এয়া দেখিছে কৃষক বন্ধুসকল। তো কৃষক বন্ধুসকল, আৰু এইফালে চাওক, এইফালেও মোৰ জলকীয়া বাৰী, মানে এখনে ডাঙৰ বাৰী, আৰু ইয়াতে মই মাজে মাজে কি কৰিছিলোঁ, মই ব্ৰকলি খেতি লগাইছিলোঁ, ব্ৰকলিৰ পুলি লগাইছিলোঁ। আৰু জলকীয়াৰ এটা শাৰীৰ পৰা দূৰত্ব আন এটা শাৰীৰ দূৰত্ব মই প্ৰায় 3 ফুটমান ৰাখিছোঁ, 3 ফুট 3.5 ফুট। গতিকে এনেকৈ ডিষ্টেঞ্চ বজাই ৰাখি যদি আপোনালোকে মিশ্ৰিত খেতি কৰিব বিচাৰে বা মিশ্ৰিত খেতি কৰিবলৈ আপোনালোকে কিন্তু এই গছবিলাকৰ দূৰত্ব আপোনালোকে মেইনটেইন কৰিব লাগিব, শাৰীৰ পৰা শাৰীৰ দূৰত্ব মেইনটেইন কৰিব লাগিব। কৃষক বন্ধুসকল, এয়া চাওক, ধুনীয়া জলকীয়াৰ চেহেৰাও বেয়া নহয়। মই বহুকেইবাৰ ছিঙিলোঁ, বেচিলোঁ, আৰু লাগিয়ে আছে বহুত। এইবিলাক চাওক, ফুলো লাগি আছে,
এয়া দেখিছে আৰু আলুৰ যোনটো চেহেৰা এয়াও বহুত ভাল আৰু ভাল এটা ফলন আলুৰ মই পাম বুলি আশা কৰিছোঁ। ঠিক কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব আৰু যদি কিবা কথা থাকে আপোনালোকে কমেণ্টত মোক সুধিব পাৰিব। ঠিক কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। পৰৱৰ্তী ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।